Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নগাঁও ডিষ্ট্ৰিক্টৰ অসমীয়া সাবজেক্টৰ কুৱেশ্যন পেপাৰ এছএছএলসি প্ৰি ফাইনালত এটো কুৱেশ্যন পেপাৰ আহিছে তোমালোক সকলোৱে এই ভিডিঅ'টি চোৱা আৰু কোনখিনি কুৱেশ্যন আনসাৰ পাৰা সেইখিনি নিজে নিজে সমীক্ষা কৰা আৰু যিখিনি নোৱাৰা সেইখিনি জানিবলৈ শিকিবলৈ চেষ্টা কৰা ফাইনালত এইবিলাকৰ পৰা কমন থাকিব আৰু যদি কোনো কুৱেশ্যনৰ আনসাৰ তোমালোকে বিচাৰি নোপোৱা কমেন্টত লিখি দিবা তাৰ উত্তৰ দি দিয়া হ'ব এতিয়া বলা ভিডিঅ'টি স্টাৰ্ট কৰো ক বিভাগত দিছে অতি চমু উত্তৰ লিখা 1 নম্বৰত ক আপুনি যদি দুখিয়া হৈ জন্ম হৈছে হেয়া আপোনাৰ ভুল নহয় কিন্তু আপুনি যদি দুখিয়া হৈ মৰে হেয়া আপোনাৰ ভুল এটো কোনজন বিশ্ববিখ্যাত উদ্যোগীৰ উক্তি খ কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে 2 নম্বৰত দিছে চমু উত্তৰ লিখা যিকোনো দুটাৰ ক সফল উদ্যোগী হবলৈ কিয় কঠিন খ হুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিলে কি বুজা গ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি 3 নম্বৰত দিছে উত্তৰ লিখা তেও কোনো হুনৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল ইয়াত তেও বুলি কাৰ কথা কোৱা হৈছে তেও ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আৰৰ কাহিনীটো বৰ্ণনা কৰা নাইবা খ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ তাৎপৰ্য বিচাৰ কৰা 4 নম্বৰত দিছে অতি চমু উত্তৰ লিখা ক ভাইৰাছৰ সম্পূৰ্ণ ৰূপ কি খ চিকিৎসালয়ৰ পৰা ওলাই আহি অৰুণিমাই পুনে পুনে কাৰ ওচৰলৈ গৈছিল তাৰ পিছত আছে চোৱা 5 নম্বৰত দিছে চমু উত্তৰ লিখা এয়া মায়ে মোক মৰমৰে দিয়া আশীৰ্বাদ কি প্ৰসংগত কিহৰ কথা কোনে কাক এনেদৰে কৈছিল 6 নম্বৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ক এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে কথাহাৰ কোনে কাক আৰু কিয় কৈছিল বুজাই লিখা খ এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কিদৰে নিজকে প্ৰস্তুত কৰি কেনেদৰে অনুশীলন কৰিছিল 7 নম্বৰত দিছে অতি চমু উত্তৰ লিখা ক অনুৰাধা শৰ্মা পূজাৰীয়ে চাহেবপুৰৰ বৰহুন নামৰ উপন্যাসখনৰ বাবে কি বঁটা লাভ কৰিছিল খ ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল 8 নম্বৰ চমু উত্তৰ লিখা কামত লৰা ছোৱালী বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা কথাহাৰৰ বক্তা কোন তেও কিয় এই কথাহাৰ কবলগীয়া হৈছিল 9 নম্বৰ ক শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল নাইবা বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া 10 নম্বৰ অতি চমু উত্তৰ লিখা ক হনক হনন্দ যোগী যাহাকো ধিয়াই হনক হনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে খ কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে 11 নম্বৰ চমু উত্তৰ লিখা ক ব্ৰজাৱলী বাহাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা খ জিকিৰ সমূহত ইছলাম ধৰ্মৰ কি কথা প্ৰকাশ কৰা হৈছে 12 নম্বৰ হজাৰ মইনাটিৰ অনেক যুগুতি দেওমাৰি পাৰ হলে এৰিলে পিৰিতি কবিতা ফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা 13 নম্বৰ তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ লিখা ক দহিকতৰা কাব্যগ্ৰন্থৰ স্ৰষ্টা কোন খ অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল গ মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমিত নমস্কাৰৰ ভংগীত
আছিল। 14 নম্বৰ তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখা। ক প্ৰহস্তি কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰহস্তি কৰিছে? খ কৌৰ অত পালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানীয়াজলীত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। গ হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত? কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা। 15 নম্বৰ উত্তৰ লিখা। ক প্ৰহস্তি কবিতাটিৰ মূলভাৱ লিখা নাইবা দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। 16 নম্বৰ তলৰ যিকোনো এটাৰ ব্যাস বাক্য সহ সমাহৰ নাম লিখা। পঞ্চাংগুল, গুৰু শিষ্য, মৌচাক। খ তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা। হিতৈষী, যথাৰ্থ, সমন্বয়। গ তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। যিজন সৎ তেওঁক ঈশ্বৰে দয়া কৰে। ঘ তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা। চন্দ্ৰায়ন, স্পষ্ট, বৰষুণ। উঙ যথাস্থানত জ্যোতিচিহ্ন বহুৱা তেওঁ ক'লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান। প্ৰথম চ তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। জয়দেউ কাকুতি, উলহ মালহ, কাণ সৰালি মাৰ। দ্বিতীয় চ তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। স্থাৱৰ, এলেহুৱা, সপোন। বৰ্গীয় জ এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা খোৱা বস্তু যি কথা কোৱা উচিত নহয়। পনীয়া গাখীৰ দিয়া গাই। জ তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। ভাৱৰীয়া, লেখক, কপহুৱা। নিয় তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা। হাত, হলিল, ইচ্ছা। 17 নম্বৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ভাৱ সম্প্ৰসাৰণ কৰা। কথাত কটা যায়, কথাত পতা পায়। খ তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কেনেধৰণৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা। গ তোমাৰ অঞ্চলত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। 18 নম্বৰ তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। তোমাৰ জীৱনৰ লক্ষ্য। খ শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী। গ অসমৰ বানপানী। 19 নম্বৰ বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। 20 নম্বৰ তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা। তাৰপিছত খ বিভাগ 21 নম্বৰ তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ লিখা। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন? খ শ্ৰী ধান্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল? 22 নম্বৰ কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে? খ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল? 23 নম্বৰ এই ছয় দোষত আততায়ী কৌৰৱসকল কি ছয় দোষত আততায়ী হৈছিল নাইবা প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা। 24 নম্বৰ অতি চমু উত্তৰ লিখা। কানাইৰ চাতুৰী নামৰ কবিতাটোৰ কবিৰ কোনখন পুথিৰ অন্তৰ্গত? খ অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? 25 নম্বৰ
চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই মানে কি? কবিয়ে কি প্ৰসংগত কবিতাটোত ইয়াক ব্যৱহাৰ কৰিছে? ২৬ নম্বৰ তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখা। কথাক কহন্তে ক্ৰন্দয়াশয় যত অপমান পাওঁ, ইয়াত কোনে কি অপমান পোৱাৰ কথা কৈছে? নাইবা পূজা দিলি পৰ চৰণত জীৱন ঢালি দাৰে ঋণে, কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কবিয়ে কৈছে বুজাই লিখা। ২৭ নম্বৰ তলৰ বাক্যটি শুদ্ধকৈ লিখা। তুমি মোক কিয় এইদৰে গালি দিছা? খ নম্বৰ প্ৰতি উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। গ গাখীৰখিনি পৰিল ডেছ। খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা। ঘ তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা। কুহুম সমীপ। উঙ তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। সুমৰন্তে তাচম্বাক। ২৮ নম্বৰ তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। পয়াৰ ছবি দুলৰি। এইখিনি কুৱেশ্যন আজি হৈ যোৱা নগাঁও ডিষ্ট্ৰিক্টৰ পৰীক্ষাত আহিছে। কোনে কি লিখিছা তোমালোকে জনাবা। গ্ৰামাৰত যদি কিবা সন্দেহ আছে সুধিব পাৰা কমেণ্টত। বাকী তোমালোকৰ উত্তৰবিলাক দিয়া হ'ব। ধন্যবাদ।